নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জোনালীয়ে আপোনালোকক ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ এখন ইম্পৰ্টেণ্ট ৰচনা আলোচনা কৰিব ওলাইছোঁ। ৰচনাখনৰ নাম হৈছে কৰোনা ভাইৰাছ। আৰম্ভণি। বিভিন্ন সময়ত বিভিন্ন ভাইৰাছে জীৱকুলত এক ভয়াৱহ সমস্যাৰ সৃষ্টি কৰি আহিছে। ইয়াৰ উদাহৰণ অলেখ আছে। বৰ্তমান সময়ত এনে এক ভয়ংকৰ মহামাৰী হ'ল কৰোনা ভাইৰাছ, যি ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। শত শত জনৰ প্ৰাণহানি হ'ল। 2020 চনৰ 9 জানুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাই চীন দেশৰ ইউহান নগৰত এই ভাইৰাছবিধ চিনাক্ত কৰে আৰু ইয়াক COVID-19 হিচাপে নামাকৰণ কৰে। এই ভাইৰাছ বৰ্তমান ভাৰতকে ধৰি 180খনতকৈ অধিক দেশত বিয়পি পৰিছে। ব্যাধিটোৰ নাম COVID-19 দিয়া হৈছে যদিও এই বেমাৰটোৰ সৃষ্টি কৰা ভাইৰাছবিধৰ নাম ছেভাৰ একিউট ৰেছপিৰেটৰী চাইনড্ৰম কৰোনা ভাইৰাছ 2 SARS-2। কৰোনা ভাইৰাছ কি? কৰোনা ভাইৰাছসমূহ এক প্ৰকাৰৰ ভাইৰাছৰ ডাঙৰ পৰিয়াল, যিয়ে জ্বৰ আৰু চৰ্দি সম্বন্ধীয় ৰোগ মানুহ আৰু জীৱ-জন্তু উভয়কে সংক্ৰমিত কৰিব পাৰে। এই ভাইৰাছ আগতে কোনো দিন চিনাক্ত হোৱা নাছিল কাৰণে চীনে ইয়াক নভেল বা নতুন বুলি নাম দিয়ে। বৰ্তমানলৈকে এই ৰোগৰ চিকিৎসা নাই। কৰোনা ভাইৰাছৰ লক্ষণ। বৰ্তমান এই ভাইৰাছৰ লক্ষণসমূহ অতিপাত জ্বৰ, কাহ আৰু উশাহ লোৱাত কষ্ট হয় বুলি জানিব পৰা গৈছে। খোৱা লোৱাত অৰুচি বা গোন্ধ নোপোৱা এই বেমাৰৰ আন এক লক্ষণ। কেনেদৰে বিয়পে সংক্ৰমণ। নতুন ভাইৰাছ হোৱা হেতুকে এইবিধ ভাইৰাছ বিয়পাৰ নিৰ্দিষ্ট মাধ্যমসমূহ এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই। পোনপ্ৰথমে এই ভাইৰাছৰ উৎস জীৱ-জন্তুলৈ আছিল বুলি ভবা হৈছিল যদিও বৰ্তমান ইনফ্লুৱেঞ্জাৰ দৰে অন্যান্য শ্বাসজনিত ৰোগ যেনেধৰণে বিয়পে ঠিক তেনেকৈ প্ৰধানতঃ কাহিলে বা হাঁচিয়ালে এই ৰোগ বিস্তাৰিত বা সংক্ৰমণ হয় বুলি ভবা হৈছে। ইয়াৰ উপৰিও কথা ক'লে ওলোৱা শ্বসন, ড্ৰপলেটৰ জৰিয়তে বা দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লাগিলেও এই ভাইৰাছ বিয়পি পৰে। প্ৰতিৰক্ষাৰ উপায় ব্যৱস্থা। এই ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে আমি প্ৰত্যেকেই সাৱধানতা অৱলম্বন কৰা উচিত। সেইসমূহ হ'ল সঘনাই হাত ধোৱা, আন লোকৰ পৰা আঁতৰি থকা, নোধোৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা, কাহ বা হাঁচি মাৰোঁতে মুখ ঢাকি ৰখা, ৰাজহুৱা স্থানত মাস্ক বা মুখ বন্ধ ব্যৱহাৰ কৰা আদি। এনেধৰণৰ সাৱধানতাই আমাক এই ভাইৰাছৰ পৰা ৰক্ষা পোৱাত সহায় কৰিব। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে COVID-19ৰ কোনো নিৰ্দিষ্ট ঔষধ বা প্ৰতিষেধক নাই। গতিকে এই ৰোগত আক্ৰান্তসকলক সামৰ্থ্য শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা আৰু পৰীক্ষামূলক ঔষধে ইয়াৰ বৰ্তমানৰ চিকিৎসা। বিশ্ব স্বাস্থ্য সংস্থাই 2020 চনৰ 30 জানুৱাৰীত কৰোনা ভাইৰাছ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰে আৰু 2020 চনৰ 11 মাৰ্চত বৈশ্বিক মহামাৰী বুলি ঘোষণা কৰে। সামৰণি। কৰোনা ভাইৰাছৰ আক্ৰান্ত প্ৰথমগৰাকী ৰোগী 2019 চনৰ 17 নৱেম্বৰত চিনাক্ত কৰা হৈছিল আৰু তেতিয়াৰ পৰাই বৰ্তমান সময়লৈকে বিশ্বজুৰি প্ৰায় 76.7 লাখ মানুহ এই ৰোগত আক্ৰান্ত হৈছে বুলি বিভিন্ন তথ্যৰ পৰা জানিব পৰা গৈছে। লগতে প্ৰায় 4.2600ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বাতৰিও পোৱা গৈছে। ইতিমধ্যে প্ৰায় 36 লাখতকৈ অধিক লোক এই ৰোগৰ পৰা মুক্ত হৈছে। লগতে প্ৰায় 4.26 লাখৰো অধিক লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ইতিমধ্যে প্ৰায় 36 লাখতকৈ অধিক লোক এই ৰোগৰ পৰা মুক্ত হৈছে। গতিকে আমাৰ সজাগতা এই ভয়াৱহ মহামাৰীৰ পৰা আমি বিশ্বক ৰক্ষা কৰিবলৈ যত্ন কৰা উচিত। বিশ্ব স্বাস্থ্য সংস্থাই স্বাস্থ্য সুৰক্ষাৰ সম্পৰ্কত যি বিধি নিষেধ আৰোপ কৰিছে আমি প্ৰত্যেকে সেয়া মানি চলি নিজকে সুৰক্ষিত কৰি ৰখাৰ লগতে আনকো সুৰক্ষিত হৈ থাকিবলৈ উৎসাহিত কৰিব লাগে। চৰকাৰ, চিকিৎসক, নাৰ্ছ,
প্ৰশাসন সকলোৰে লগত আমি সহযোগিতা আগবঢ়াই এই ব্যাধি নিৰ্মূলৰ বাবে যত্নৱান হোৱা উচিত। এই ভাইৰাছে যাতে আৰু অধিক মানুহৰ মৃত্যু ঘটাব নোৱাৰে তাৰ বাবে কিন্তু প্ৰত্যেকজন নাগৰিকৰে লাগিব ঐকান্তিক প্ৰচেষ্টা। এই ক্ষেত্ৰত আমি গাঁৱে ভূঞে সকলোতে সজাগতাৰ সৃষ্টি কৰিব লাগিব। সমূহীয়া প্ৰচেষ্টাত নিশ্চয় এদিন এই ভয়াৱহ ভাইৰাছ আমাৰ মাজৰ পৰা নোহোৱা হ'ব আৰু সুন্দৰ বাতাবৰণৰ জীৱন নিৰ্বাহ কৰিব পাৰিম। সুন্দৰ বাতাবৰণত জীৱন নিৰ্বাহ কৰিব পাৰিম। এইখিনিতে কৰোণা ভাইৰাছৰ ৰচনাখন শেষ হৈছে। তোমালোকে ভালদৰে চাবা, ইম্পৰ্টেণ্ট হয়। ধন্যবাদ।